ইতিমধ্যে এটা খুব দুৰ্ভাগ্যৰ জনিত ঘটনা, যিহেতু মোকালবাৰী চাহ বাগিচাত প্ৰায় 15 বছৰীয়া ৰাধা পাটনায়কৰ ইতিমধ্যে দুৰ্ঘটনাগ্ৰস্ত হৈ ইতিমধ্যে মৃত্যুবৰণ কৰিছে। আমি জানিব পৰা মতে মোকালবাৰী চাহ বাগিচাত ঘাই পথেদি এখন স্পীডত আহি থকা এখন বাইকে আহি ৰাধা পাটনায়কক খুন্দা মৰাৰ ফলতে থিতাতে মৃত্যু হয়। আৰু আজি মই এই মৃতকৰ পৰিয়াললৈ এষাৰ মাত দিবৰ কাৰণে আহিলোঁ। আৰু আমি অসম চৰকাৰৰ তৰফৰ পৰা ইতিমধ্যে আমি এটা সিদ্ধান্ত লৈছোঁ যে আমি আমাৰ জিলা আয়ুক্তৰ যোগেদি যাতে আমি 2 লাখ টকা সেই পৰিয়ালটোক আমি দিব পাৰোঁ। ইতিমধ্যে তাৰ যিখিনি প্ৰাৰম্ভিক কাম, সেই প্ৰাৰম্ভিক কামখিনি আৰম্ভ কৰা হৈছে। পুলিচ ৰিপৰ্ট, লিগেল হেয়াৰ আৰু আমাৰ পষ্টমৰ্টেম ৰিপৰ্টটো আমি তৈয়াৰ কৰাৰ লগে লগেই আমি এই গোটেই প্ৰচেছখিনি আগবঢ়াব পাৰিম। আৰু মই বিশেষভাৱে আজি আমাৰ আৰক্ষী বিষয়াসকলক অনুৰোধ জনাইছোঁ যাতে আমাৰ এই মোকালবাৰী চাহ বাগিচা যিহেতু ৰাস্তাটো খুব সুন্দৰ, ৰাস্তাটো সুন্দৰ হোৱাৰ কাৰণে, পিচ ৰাস্তা হোৱাৰ কাৰণে খুব স্পীডত বাইকবিলাকে ইয়াত চলায় আৰু এই ধৰণৰ ঘটনাবিলাক হয়। তো সেইকাৰণে মই পুলিচ প্ৰশাসন ৰমৰীয়া পুলিচ প্ৰশাসনৰ আৰক্ষী বিষয়াক মই অনুৰোধ জনাইছোঁ যাতে আপুনি মাহেকত 2 দিন হ'লেও এই অঞ্চলত নাকাত লগায়, যাতে আমাৰ যিসকল তেনেকুৱা বাইক চলোৱা উদণ্ড যুৱক বুলি ক'ব লাগিব, কাৰণ সেইদিনাখন খুব স্পীডত আহি খুন্দা মৰাৰ কাৰণেহে সেই ৰাধা পাটনায়কৰ মৃত্যু হৈছে। তো সেইকাৰণে যাতে তেওঁলোকে এই বিহিত ব্যৱস্থাখিনি গ্ৰহণ কৰে, তাৰ কাৰণে ইতিমধ্যে মই ৰমৰীয়া আৰক্ষী প্ৰশাসনক অনুৰোধ জনাইছোঁ। আৰু লগে লগে তেওঁলোক কেইবাটাও সমস্যা আছে, এই সমস্যাখিনিৰ প্ৰতি লক্ষ্য ৰাখি ভৱিষ্যতৰ দিনত সমাধান কৰিবৰ কাৰণে মই চেষ্টা চলাম স্থানীয় জনপ্ৰতিনিধি হিচাপে।